নমস্কাৰ পোনপ্ৰথমে আপোনালোকক আমাৰ ইউটিউব চেনেললৈ স্বাগতম। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম আপোনালোকে পুৰণি ভোটাৰ লিষ্ট কেনেদৰে ডাউনলোড কৰিব পাৰে ষ্টেপ বাই ষ্টেপ এই ভিডিঅ'টোত জনোৱা হ'ব। সেইবাবে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিব। পুৰণি ভোটাৰ লিষ্টসমূহ সাধাৰণতে কাষ্ট চাৰ্টিফিকেট, পিআৰচি তথা অন্যান্য ডকুমেণ্টসমূহ বনাবৰ বাবে প্ৰয়োজন হয়। পুৰণি ভোটাৰ লিষ্ট আপোনালোকে দুই ধৰণে পাব পাৰে। প্ৰথমতে আপুনি অফলাইনৰ জৰিয়তে পুৰণি ভোটাৰ লিষ্ট সংগ্ৰহ কৰিবৰ বাবে আপোনাৰ ডিষ্ট্ৰিক্টত থকা ইলেকশ্যন অফিচ আছে তাত গৈ আপোনালোকে পুৰণি ভোটাৰ লিষ্টসমূহ আপোনালোকে সংগ্ৰহ কৰি ল'ব পাৰে আৰু অনলাইনৰ জৰিয়তে সংগ্ৰহ কৰিবৰ বাবে ডেসক্ৰিপচনত থকা লিংকটোৰ জৰিয়তে আপোনালোকে ইটো পেজত আহিব আৰু ইটো পেজত অহাৰ পিছত এনেকুৱা এখন ইন্টাৰফেচ পাব আৰু ইয়াত যেটো দিয়া আছে আপোনাৰ PDF ইলেক্টৰেল ৰোল তাত ক্লিক কৰি দিব। তাত ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা এখন ইন্টাৰফেচ পাব আৰু ইয়াত আপোনালোকে দুটা অপচন পাব। ইয়াত দিয়া আছে 2025-26 যেটো ভোটাৰ লিষ্ট সিটো আৰু 2005 দিয়া আছে আৰু বৰ্তমানলৈকে ইয়াত পুৰণি ভোটাৰ লিষ্টৰ ভিতৰত 2005 খনে দিয়া আছে আৰু পিছলৈ আপডেট হ'ব পাৰে আৰু ইয়াত আপোনালোকে 2005 ভোটাৰ লিষ্টটো ডাউনলোড কৰিবৰ বাবে ইয়াত ক্লিক কৰি দিব। তাৰ পিছত আপোনালোকে এনেকুৱা এখন ইন্টাৰফেচ পাব আৰু ইয়াত আপুনি আপোনাৰ হিচাপত ফিলআপ কৰি ল'ব লাগিব। প্ৰথমতে আপুনি ডিস্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব, তাৰ পাছত আপোনাৰ যেটো LAC অৰ্থাৎ বিধানসভা সমষ্টি সেইটো সিলেক্ট কৰি ল'ব আৰু তাৰ পাছত ইয়াত আপুনি সাৰ্চত গৈ যেটো আপোনাৰ ভোট গ্ৰহণ কেন্দ্ৰ আছে সেইটো ইয়াত সাৰ্চ কৰি ল'ব আৰু ইয়াত যেটো দেখা আছে আপোনাৰ ভিউ PDF তাত গৈ আপুনি আপোনাৰ যেটো ভোটাৰ লিষ্ট সেইটো ডাউনলোড কৰি ল'ব পাৰিব। এনে ধৰণে আপোনালোকে আপোনাৰ পুৰণা ভোটাৰ লিষ্টটো ডাউনলোড কৰিব পাৰিব। ভিডিঅ'টো চাই যদি ভাল পালে লাইক শেয়াৰ কৰিব আৰু এনে ধৰণৰ ভিডিঅ' আগলৈ চাই থাকিবৰ বাবে আপোনালোকে যদি আমাৰ ইউটিউব চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।